नमस्कार, मोर नाम रिंकी बर्मन। मोर गाँव हुइसे 1 नং काशीकतरार পৰা আহিছোঁ। মই ইয়াতে ফাৰ্ষ্ট টাইম আহিছোঁ আৰু আহি কিনে বাইদেউহঁতৰ লগত লগ পাই বহুত ভাল লাগিল মোক আৰু কামটো কৰি এনেও ভাল লাগি আছে আৰু এই কামটো শিকি আছোঁ নিজৰ ভৱিষ্যতৰ কাৰণে, কাৰণ ভৱিষ্যতত কিবা এটা কাম কৰিব লাগিব আমাৰ আৰু বিজনেছ কিবা এটা কৰিব লাগিব, কাৰণ ছোৱালী মানুহ আমি যি টি কাম কৰিব নোৱাৰোঁ। ঘৰত বহিও এইটো বিজনেছ শুৰু কৰিব পাৰোঁ আমি। আৰু আছে ঘৰত আমাৰ মেচিন, মই অলপ চলপ কৰোঁ ঘৰত কামবোৰ, ভাল লাগে মোক। আৰু ইয়াতে আহি সকলোৰ লগত পৰিচয় হৈ ভাল লাগিল, নতুন বান্ধৱী লগ পালোঁ। আমাৰ অনুষ্ঠানৰ পৰা আমি সাধাৰণতে অকল মহিলা বুলি নহয়, মহিলাৰ লগতে বাকী আনএমপ্লয়ড ইউথবিলাককো বা 18 বছৰৰ পৰা 45 বছৰ বয়সৰ যিবিলাক নিবনুৱা আছে আমাৰ গ্ৰাম্য অঞ্চলত, তেওঁলোকক উপযুক্ত শিক্ষা দিয়া হয় কাৰিকৰী জ্ঞান সম্পৰ্কে। আৰু মহিলাবিলাক বেছিকৈ আমাৰ অনুষ্ঠানত আহে। তেখেতসকলে বিভিন্ন ধৰণৰ ছাপ'জ টেইলৰিং বা বিউটি পাৰ্লাৰ বা তেনেকৈ এগ্ৰিকালচাৰ ৰিলেটেড বিভিন্ন বিষয়ত শিক্ষা লৈ তেখেতসকলে স্বাৱলম্বী হ'ব পাৰে আৰু হোৱা দেখা পাইছোঁ। ইতিমধ্যে আমাৰ অনুষ্ঠানৰ পৰা কাৰিকৰী জ্ঞান লৈ পেলাই বহুত কেইজনে স্থায়ীভাৱে আৰু ডাঙৰকৈ ব্যৱসায় কৰি আছে। নিজে প্ৰতিষ্ঠিত হোৱাৰ লগতে বাকী 10জনক কৰ্মসংস্থান দিব পাৰিছে। আৰু আমি ভাবোঁ আগলৈ আমি তেনেকুৱা ধৰণৰ উন্নত পৰ্যায়ত আৰু উন্নত ধৰণে শিক্ষা দিয়াৰ কাৰণে ব্যৱস্থা কৰি থাকিম। আপোনালোকে ট্ৰেইনাৰৰ পৰা কথাখিনি জানি ল'ব লাগিব, যাতে ট্ৰেইনিংটো শেষ হোৱাৰ পিছত আপোনালোকে নিজাকৈ কিবা কৰিব পাৰে।